কামৰূপ জিলাৰ অন্তৰ্গত পূৰ্বৰ হাজো সমষ্টি আৰু বৰ্তমানৰ ৰঙিয়া সমষ্টিৰ বৃহত্তৰ বাক্তা অঞ্চলত জগতধাত্ৰী পূজা মণ্ডপৰ নৱনিৰ্মিত সভাগৃহৰ শুভাৰম্ভ কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই। পঞ্চদশ বিত্তীয় আয়োগৰ জিলা পৰিষদৰ ধন 4,94,138 টকাৰ অনুমোদিত ধনেৰে নিৰ্মিত জগতধাত্ৰী পূজা মণ্ডপৰ নৱনিৰ্মিত সভাগৃহৰ শুভাৰম্ভ কৰে। উক্ত অনুষ্ঠানত কামৰূপ জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী ৰীতা তালুকদাৰকে প্ৰমুখ শতাধিক বাক্তাবাসী ৰাইজ উপস্থিত থাকে। মই হাইস্কুলৰ বৰমবৈ যি আঞ্চলিক হাইস্কুল আছে তাত বাউণ্ডেৰী ৱালৰ কামৰূপ জিলা পৰিষদৰ ফাণ্ডেৰে 5 লাখ টকাৰ আধাৰশিলা স্থাপন কৰিলোঁ। তৃতীয়টো কাৰ্যক্ৰম আছিলে আমাৰ বাক্তা সাৰ্বজনীন যি জগতধাত্ৰী পূজা মণ্ডপ আছে ইয়াত স্থায়ী ৰভাঘৰৰ আজি আধাৰশিলা স্থাপন কৰা হ'ল। এই ফাণ্ড আমাৰ কামৰূপ জিলা পৰিষদৰ আছিলে আৰু আমাৰ সৈতে উপস্থিত আছে আমাৰ কামৰূপ জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী ৰীতা তালুকদাৰ বাইদেউ। আমাৰ বাইদেৱে এই দুটো বহুত মৰম কৰিলে, মই ধন্যবাদ দিছোঁ আৰু মই নিজাকৈ আৰু 7,50,000 টকা এই অনুষ্ঠানটোত আগবঢ়াইছোঁ। আশা কৰোঁ গোটেইখিনি মিলাই ৰাইজৰ এটি বহুত দিনীয়া অভাৱ এটা সুন্দৰ ৰভাঘৰ লাগে। নিশ্চিতভাৱে প্ৰথম পৰ্যায়ত 12,50,000 টকাৰে এই ৰভাঘৰটো নিৰ্মাণ কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত যিখিনি কাম বাকী থাকে সেইখিনি কাম আমি পৰৱৰ্তী সময়লৈ লৈ যাম আৰু বহুদিন ধৰি এই অঞ্চলৰ ৰাইজ এই তেওঁলোকৰ আধ্যাত্মিক কেন্দ্ৰস্থলী আৰু ইয়াতে মা জগতধাত্ৰীক তেওঁলোকে প্ৰতি বছৰে শৰতৰ কালত পূজা অৰ্চনা ভাগি আগবঢ়ায়। পূজা মণ্ডপটো সুন্দৰ হৈছে, ইয়াত অফিচো আছে, অৱশ্যে ভোগঘৰ আছে, কিন্তু মেইন ৰভাঘৰটো অলপ অৱস্থা বেয়া আছিলে আৰু সেই কথা চিন্তা চৰ্চা কৰি মই এইবেলি নহয় তাৰ আগৰ বছৰতে এই পূজাত আহিছিলোঁ আৰু ৰাইজৰ মাজত এটা আপিল আছিলে, এনেকুৱা আপিল যে ইয়াত কিছু আৰ্থিক অনুদান লাগে আৰু আমি ঘোষণা কৰিছিলোঁ যে কিছু আৰ্থিক এছিষ্টেঞ্চ আমি দিবলৈ সক্ষম হ'ম আৰু নিশ্চিতভাৱে আজি ৰাইজৰ আগত এইখিনি কথা অৱগত কৰিলোঁ। যিহেতু মোৰ সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল আৰু মই সঘনাই এই অঞ্চলত আহি থাকোঁ, আজি নহয় আজিৰ পৰা 20 বছৰ আগৰে চিনাকি এই অঞ্চল, আহিও ভাল লাগে। এই অঞ্চলৰ ৰাইজ সংস্কৃতিবান, এই অঞ্চলৰ ৰাইজ ধৰ্মপ্ৰাণ আৰু সকলো দিশতে আগবাঢ়ি যায়। যদিও আমি গাঁৱতেই বাস কৰোঁ, গাঁৱৰ উন্নয়ন হ'লে সকলো উন্নয়ন হ'ব। ইংৰাজীত এটা কথা কৈছে যে ৰুৰেল ডেভেলপমেণ্ট ইজ ৰিয়েল ডেভেলপমেণ্ট। যেতিয়া গাঁৱৰ প্ৰকৃত উন্নয়ন হ'ব তেতিয়া আমি উন্নয়নটো প্ৰতিফলিত হয় আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ডাবল ইঞ্জিনৰ চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও কৈছে যিমান পাৰি আমি গাঁৱৰ উন্নয়নৰ কাৰণে গুৰুত্ব দিব লাগে আৰু সেই নিমিত্তে এই বাক্তা গাঁওখন ইতিমধ্যে আদৰ্শ গ্ৰাম যোজনাত সোমাইছে, আগি ভিলেজ বুলি কয়, তাৰো কিছু কম্পোনেণ্টৰ কাম কৰিছে। সেইটো কামো আজি দেখিলোঁ 5 লাখ টকা দিছিলে। মই ভাবোঁ আগন্তুক দিনতো ইয়াত আৰু কিছু পইচা দি ইয়াৰ যিখিনি মিনিমাম আন্তঃগাঁথনি বুলি কয় মিনিমাম ইনফ্ৰাষ্ট্ৰাকচাৰ আমি দিবলৈ সক্ষম হ'ম আৰু সেই নিমিত্তে ইয়াত আজি উপস্থিত হৈছিলোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.